অকল্পনীয় কিন্তু অতি ভয়ংকৰভাৱে সোমবাৰে অসম আৰক্ষী আৰু অসমৰ সীমান্তৱৰ্তী সাধাৰণ ৰাইজৰ ওপৰত লাইলাপুৰত মিজো আৰক্ষী আৰু দুৰ্বৃত্তই কৰা আক্ৰমণৰ আঁৰত বহিৰাষ্ট্ৰৰ কোনো শক্তি জড়িত আছে নেকি? এই প্ৰশ্নৰ অৱতাৰণা কৰিলে ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। বনমন্ত্ৰীৰ লগতে বিপিএফৰ বিধায়ক দুৰ্গা দাসবৰুৱেও বিষয়টো পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে বুলি মঙলবাৰে দাবী কৰে। এনেদৰে সোমবাৰে চলিল অসম আৰক্ষীৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা। মিজো আৰক্ষী আৰু দুৰ্বৃত্তই পূৰ্ব পৰিকল্পনাৰ ভিত্তিত কৰা ধাৰাসাৰ গুলীচালনাত নিহত হ'ল এজন সাধাৰণ লোকৰ লগতে মুঠ ৫ গৰাকী অসম আৰক্ষীৰ বিষয়া জোৱান। মিজো আৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনাত আহত হ'ল অৰ্ধশতাধিক আৰক্ষী তথা সাধাৰণ জনতা। পিছে কিয় কৰিলে মিজো আৰক্ষীয়ে এই বৰ্বৰোচিত আক্ৰমণ? এই ঘটনাক পূৰ্ব পৰিকল্পিত বুলি দাবী কৰিছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। পৰিমল শুক্লবৈদ্যৰ দাবী, এই ঘটনাৰ আঁৰত আছে বাহিৰা শক্তিৰ প্ৰৰোচনা। বহিৰাষ্ট্ৰৰ লগত জড়িত থকাৰ সন্দেহ ব্যক্ত কৰি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই চুবুৰীয়া চীনলৈও সন্দেহৰ আঙুলি টোৱালে। মিজোরামের লগতে কাৰ কাৰ সীমানা জড়িত হৈ আছে, আমাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীত তেওঁলোকে থাকে। মই এই কথাটো ক'বলৈ নাযাওঁ, বাট কোনো না কোনো ঠাইত হয়তো কোনো না কোনো ৰাজনৈতিক ষড়যন্ত্ৰ আছে বা কোনো বহিৰাষ্ট্ৰৰ লগতে ইমান তেওঁলোকে সাহস কেনেকুৱা হয়? তেতিয়াহ'লে ম্যানমাৰ আৰু বাংলাদেশ তাৰ বাদে বেলেগ নাই থাকিব পাৰে, ম্যানমাৰৰ লগতে বেলেগ ৰাষ্ট্ৰ থাকিব পাৰে। এটা কথা আপুনি ক'ব নেকি যে ইণ্টাৰনেশ্যনেল এটা পাকচক্ৰত পৰি পেলাই মিজোৰাম চৰকাৰে, জোৰামচাংগা চৰকাৰে এই ব্যৱস্থাটো এই কাম একেবাৰে বিচিত্ৰ নাই, একেবাৰে বিচিত্ৰ। বিষয়টো অতি ভয়ংকৰ। ভাৰতৰ আভ্যন্তৰত সংঘাতৰ সূচনা কৰাই চুবুৰীয়া ৰাষ্ট্ৰই ভাৰতক ধৰক বৰক কৰিব বিচাৰিছে নেকি? এয়া অতি ভয়ংকৰ কথা। বনমন্ত্ৰীৰ দৰে বিপিএফৰ বিধায়ক দুৰ্গা দাসবৰুৱেও বাহিৰা শক্তি জড়িত থাকিব পাৰে বুলি মঙলবাৰে সন্দেহ প্ৰকাশ কৰে। সীমান্তৱৰ্তী ৰাজ্যসমূহৰ যিটো আগ্ৰাসন, সেইটোত ক'ৰবাত বাহিৰা শক্তিৰো হাত আছে নেকি? বাহিৰা শক্তিয়ে ইণ্টাৰনেল যিটো ছিকিউৰিটি, ভাৰতবৰ্ষৰ ইণ্টাৰনেল ছিকিউৰিটিত অস্থিৰ কৰি তোলাৰ কাৰণেও প্ৰচেষ্টা আছে নেকি? কেইবাটাও উগ্ৰপন্থী সংগঠন। ইপিনে অসমৰ ভূমি দখল কৰিবলৈ সদায় চেষ্টা অব্যাহত ৰখা মিজোৰামক কঠোৰ ভাষাৰে সমালোচনা কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। এতিয়া 76ত মাটি লৈ গৈ তেওঁলোকে মনত শান্তি হোৱা নাই, এতিয়া আৰু মাটি লাগে তেওঁলোকৰ। কিন্তু এনেকুৱা ফায়াৰিং কৰি মাটি ল'বা নেকি তুমি? কথাটো এনেকুৱা হয় নেকি যে তোমাৰ ইচ্ছা থাকিলে তোমাৰ ৰাজ্যখন ডাঙৰ কৰি দিবা? যে এই ক্ষেত্ৰত তেওঁলোকৰ যে মানসিকতা, এই মানসিকতা গোটেই ভাৰতবৰ্ষৰ ৰাইজৰ সন্মুখত প্ৰতীয়মান হৈছে। আৰু মই ভাবোঁ গোটেই ভাৰতবৰ্ষৰ ৰাইজে তেওঁলোকৰ আজিৰ দিনত যে ব্যৱহাৰ, এই ব্যৱহাৰ লক্ষ্য কৰি তেওঁলোকক লাঞ্ছনা গঞ্জনা কৰি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এফালে অসমৰ ভূমি বেদখল আৰু আনফালে অসমীয়াৰ ওপৰত আক্ৰমণ মিজোৰ। এই ঘটনাক লৈ উদ্বিগ্ন শাসকীয় পক্ষৰ নেতা মন্ত্ৰীসকল। আমি এটা বৃহৎ দল, ডেপুটি লিডাৰ ৰকিবুল হুছেইন ডাঙৰীয়া, আমি আজিয়ে শিলচৰলৈ ৰাওনা হ'ম আৰু কালিলৈ আমি সেই অঞ্চল ভ্ৰমণ কৰিম, পৰিস্থিতিৰ বুজ ল'ম আৰু প্ৰতিটো আমাৰ যিকেইজনে জীৱন হেৰুৱালে আৰু যিকেইজন আহত হৈছে
এওঁলোকৰ পৰিয়ালত গৈ আমি উপস্থিত হ'ম। যিটো সময়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে নেডাৰ আহ্বায়ক হৈ আছে, জোৰামথাংগা নেডাৰ এজন সদস্য, আৰু নেডাৰ সদস্যসকল যেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী, গতিকে সীমা সমস্যা চিৰকালৰ কাৰণে সমাধান হ'ব। যিটো সময়ত মুখ্যমন্ত্ৰীয়ে এয়াৰ কণ্ডিশ্যন ৰুমত বহি চাহ জলপান খাই আছে, সেই সময়ত অসম সন্তানে সীমান্তত গুলি খাই আছে। ইয়াতকৈ গভীৰ পৰিতাপৰ কথা আৰু ইয়াতকৈ স্পৰ্শকাতৰ কথা কি হ'ব? যে চলাহী কথাৰে অসমৰ মানুহক কোনোবাই মন ভুলাব পাৰিব পাৰে, কিন্তু চলাহী কথাৰে নেডাৰ সদস্যসকলক যে তেওঁ মন ভুলাব পৰা নাই, দিক নিৰ্ণয়কাৰী ভূমিকা লোৱাত যে ব্যৰ্থ হৈছে। যিখন ৰাজ্যত SP নিৰাপত্তা নাই, বাংলাদেশ সীমান্ত নহয়, পাকিস্তান সীমান্ত নহয়, আন্তঃৰাজ্যিক সীমান্তত অসমৰ পুলিচৰ নিৰাপত্তা নাই, ইয়াতকৈ ডাঙৰ ব্যৰ্থতা আৰু এই চৰকাৰৰ কাৰণে কি হ'ব? অসম চৰকাৰে যিমান গুৰুত্ব সহকাৰে এই ঘটনাখিনি ল'ব লাগিছিল লোৱা নাই, তাৰ ফলত এই পৰিস্থিতি উদ্ভৱ হ'ল, য'ত অসমৰ 6জনকৈ সন্তান অসম আৰক্ষীৰ বিষয়া কৰ্মচাৰীৰ প্ৰাণহানি হ'ল। আৰু এই ঘটনা সম্পৰ্কে অসম চৰকাৰ সম্পূৰ্ণ অৱগত। আমাৰ বিশেষকৈ আপোনালোকে চাব, যিবিলাক সীমান্ত অঞ্চলত বেছিভাগ অঞ্চলতে সংৰক্ষিত বনাঞ্চল থাকে। এই সংৰক্ষিত বনাঞ্চলসমূহত ফৰেষ্টৰ টহলদাৰী থাকিব লাগে, ফৰেষ্টৰ অফিচ থাকে, আৰু যোৱা সময়ছোৱাত যিমান অতিক্ৰমণ হৈছে এই গোটেইবিলাক ফৰেষ্ট অঞ্চলত হৈছে। আৰু কাছাৰত যিখিনি ঘটনা ঘটি আছে, ধলাই বিধানসভা সমষ্টি অঞ্চলত হৈছে। ধলাই সমষ্টিটো হ'ল বিজেপিৰ শীৰ্ষ নেতা বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ নিজা সমষ্টি। সেই গতিকে বন মন্ত্ৰীজনে নিজেই নিজৰ গৃহভূমিত থকা বনাঞ্চল সীমান্ত চুবুৰীয়া ৰাইজৰ মানুহৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰা নাই। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা, আৰু এই ঘটনাৰ বাবে আমি প্ৰথমে জগৰীয়া কৰিম অসম চৰকাৰক, কিয়নো আজিৰ পৰা 2 মাহৰ আগৰ পৰা এই মিজোৰাম আৰু অসম সীমান্ত এলেকাত ব্যাপক উত্তেজনা আছিল। একাধিকবাৰ মিজোৰামৰ পুলিচ বাহিনী অসমৰ সীমান্তত সোমাই অসমৰ গাঁৱৰ ৰাইজক অত্যাচাৰ কৰিছিল, ঘৰ দুৱাৰ ভাঙিছিল, বিভিন্ন ধৰণৰ এই ঘটনাবিলাক ঘটি আছিল। কিন্তু অসম চৰকাৰে এই ঘটনাবিলাক জানিও তেওঁলোকে যি ধৰণে তৎপৰতা ল'ব লাগিছিল নল'লে। অসম চৰকাৰে অতি কেজুৱেল এটা এপ্ৰ'চ ল'লে, আৰু যাৰ ফলত যোৱাকালি এই দুৰ্ভাগ্যজনক ঘটনাটো ঘটিল। যে এই ঘটনাৰ লগত যোৱা 2 দিন পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী উত্তৰ পূৰ্বাঞ্চললৈ গৈছে, মেঘালয়লৈ গৈছে, অসমলৈ গৈছে, আৰু তেখেতে মেঘালয়ত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত আলোচনা কৰিছে। কিন্তু তেখেতে কিয় এইটো কথা হস্তক্ষেপ নকৰিলে, বা অসমৰ মুখ্যমন্ত্ৰীয়ে কিয় গৃহমন্ত্ৰীৰ দৃষ্টিগোচৰ নকৰিলে? এই গোটেই কথাবিলাকৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰ ইয়াৰ বাবে সম্পূৰ্ণ জগৰীয়া। এনেকুৱা লাগিছে যে আমাৰ অসমৰ মাটি, অসমৰ সম্পত্তি আমাৰ অসম গভৰ্ণমেণ্টে ৰক্ষা কৰিব নোৱাৰিব, কোনো পদ্ধতিতে ৰক্ষা কৰিব নোৱাৰিব। এইটো বাৰ প্ৰমাণিত হৈ আছে। তেওঁ ভাল কথাখিনি কয়, তেওঁৰ প্লেচমেণ্টখিনি সুন্দৰ প্লেচমেণ্ট, কিন্তু আল্টিমেটলি আমি যিটো চালোঁ যে অসমৰ সম্পত্তি, অসমৰ ভূমি, অসমৰ ৰাইজ, অসমৰ প্ৰশাসন, অসমৰ এডমিনিষ্ট্ৰেশ্যন কাকো তেওঁ ৰক্ষা কৰিব নোৱাৰিব। সেইটো কাৰণে আজিৰ দিনত যিটো ঘটনা হ'ল, বিভীষিকাময় এটা পৰিৱেশ। অসমত এনেকুৱা ঘটনা আগতে কেতিয়াও হোৱা নাই, আজিৰ দিনত এনেকুৱা ঘটনা হৈছে। ইউনিয়ন হোম মিনিষ্টাৰ আহিলে, আমাৰ মিজোৰামৰ চিফ মিনিষ্টাৰ এই লাইলাপুৰ দি গ'ল, কালি গ'ল। আজি এনেকুৱা এটা ঘটনা হ'ল, গুৰি বৰ্ষণ এনেকুৱা সাহস কেনেকুৱা হ'ল? আমাৰ অসমৰ 3,30,00,000 মানুহ, ইহঁতৰ 40 লক্ষ মানুহ, ইমান এটা সৰু এটা ষ্টেট, ইহঁতে সাহস কেনেকুৱা কৰিলে মই ধৰিব নোৱাৰিলোঁ। নিশ্চয় কিবা এটা প্লেন আছে সিহঁতৰ এটা। পুলিচক ইমান দিন অকল সৰু সৰু চোৰ ডকাইতিবিলাকক গুলিওৱাৰ কামত ব্যৱহাৰ কৰিছিলে, আজি কিন্তু আমাৰ অসম পুলিচক ঘৰতে আহি মাৰিব পৰা হৈ গ'ল, ওচৰ চুবুৰীয়া ৰাজ্য, সৰু এখন ৰাজ্য। গতিকে প্ৰশাসন কেনেকুৱা চলিছে সেইটোৱে মিজোৰ এই ঘটনাটোৱে প্ৰমাণ কৰিলে। মই যিসকল নিহত হৈছে তেখেতসকললৈ গভীৰভাৱে হৃদয় এটা তেওঁলোকৰ পৰিয়াললৈ প্ৰকাশ কৰিছোঁ, শোকসন্তপ্ত পৰিয়ালবৰ্গক সহমৰ্মিতা প্ৰকাশ কৰিছোঁ, শ্বহীদ হিচাপে ঘোষণা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। গৃহ বিভাগ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ উফাইদাং মাৰি থাকে, কিন্তু এতিয়া কামত একেবাৰে যেন নাই, সেইটো প্ৰমাণ হ'ল। আৰু এনেদৰে বিৰোধীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই আক্ৰমণৰ ঘটনাক লৈ। আৰু ইতিমধ্যে আমি জনাইছোঁ যে এই ঘটনাক লৈ উদ্বিগ্ন শাসকীয় পক্ষৰ নেতা মন্ত্ৰীও।
প্ৰতীয়মান কৰাব বিচাৰিছে যে হয় আমি বহুত শক্তিশালী আৰু আপোনালোকে জানে মিজোৰামৰ লগতে কাৰ সীমানা জড়িত হৈ আছে কোনো না কোনো ঠাইত হয়তো কোনো না কোনো ৰাজনৈতিক ষড়যন্ত্ৰ আছে বা কোনো বহিৰাষ্ট্ৰৰ লগতে ইমান তেওঁলোকে সাহস কেনেকুৱা তেতিয়াহ'লে ম্যানমাৰ আৰু বাংলাদেশ তাৰ প্ৰতি বেলেগ নাই থাকিব পাৰে ম্যানমাৰৰ লগতে বেলেগ ৰাষ্ট্ৰ থাকিব পাৰে আপোনালোকে চোৱা এটা মিজোৰাম কিবা এটা সৰু বস্তু ল'বলৈ হ'লেও আমাৰ অসমৰ হৈ আহিব লাগে যাব লাগে কেতিয়াও আপোনালোকে ক'ব নোৱাৰে মিজোৰামে কোনো চিভিলিয়ানে ক'ব নোৱাৰে যে আমাৰ অসমৰ মানুহে আমাৰ অসমীয়া মানুহে তেওঁলোকক কোনো ঠাইত কোনো পৰ্যায়ে তেওঁলোকৰ কিবা ক্ষতিসাধন কৰিছে আমিতো 1 ইঞ্চি মাটি তেওঁলোকৰ ফালৰ পৰা লোৱাৰ কাৰণে আমাৰ আশংকা নাই আমিতো কেতিয়াও চিন্তা কৰা নাই যে এই ক্ষেত্ৰত তেওঁলোকৰ যে মানসিকতা এই মানসিকতা গোটেই ভাৰতবৰ্ষৰ ৰাজ্যৰ সন্মুখত প্ৰতীয়মান হৈছে আৰু মই ভাবোঁ গোটেই ভাৰতবৰ্ষৰ ৰাজ্যে তেওঁলোকৰ আজিৰ দিনত যে ব্যৱহাৰ এই ব্যৱহাৰ লক্ষ্য কৰি তেওঁলোকক লাঞ্ছনা গঞ্জনা কৰে बहुत दुर्भाग्यपूर्ण है मैं इस घटना को कड़ी से कड़ी निंदा करता हूँ इसको खत्म करने के लिए केंद्रीय सरकार भी कुछ विशेष पहल जरूर लेना चाहिए खरका मामला को इतना ब्लडशेड तक न ले जाए भाई इसलिए ब्लडशेड तुरंत बंद होना चाहिए इसलिए असम पुलिस ने कल असम सरकार ने इसके इशू बहुत सीरियसली लिया है तो कुल मिलाकर के इस इशू को एमिकेबल एक सोल्यूशन की तरफ लेके जाएंगे ऐसा मेरा उम्मीद है इस बर्बरता का विरोध मिजोरम ने भी करना चाहिए मैं इतना ही चाहता हूँ मिजोरम सरकार ने भी गलती हुआ है तो मिजोरम के पक्ष से उनको भी माफी मांगना चाहिए আগতে যদি কেতিয়াবা কম্প্ৰমাইজো কৰিছোঁ এতিয়া কোনো পৰ্যায়ে কম্প্ৰমাইজ নকৰোঁ অকল মিজোৰাম বৰ্ডাৰ নহয় অৰুণাচল বৰ্ডাৰতেই হওক বা নাগালেণ্ড বৰ্ডাৰতেই হওক বা মেঘালয় বৰ্ডাৰতেই হওক আমি সকলোৱে শান্তিয়ে থাকিব খোজোঁ মিলা প্ৰীতিৰে থাকিব খোজোঁ কিন্তু আমাৰ মাটি দখল কৰিবলৈকে আহিব আমাক মাৰিবলৈকে আহিব আমি কিন্তু তাৰ আমি যোগ্য প্ৰত্যুত্তৰ দিম কাইলৈৰ পৰা ৰাজ্যত কোভিডৰ নতুন SOP গোলাঘাট লখিমপুৰত 24 ঘণ্টাই বাহাল থাকিব সান্ধ্য আইন আৰু 5খন জিলাত 2 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন বলবৎ থাকিব এই সময়ছোৱাত খোলা থাকিব অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান ইফালে গোৱালপাৰা মৰিগাঁও যোৰহাট শোণিতপুৰ আৰু বিশ্বনাথত এই নিৰ্দেশনা জাৰি কৰা হৈছে আনহাতে 27খন জিলাত অব্যাহত থাকিব পূৰ্বৰ নিয়ম গুৱাহাটী মহানগৰীত বাহাল থাকিব পূৰ্বৰ নিৰ্দেশনা বন্ধ থাকিব আন্তঃজিলা যাতায়াত কাইলৈ নতুন SOP ঘোষণা কৰা হ'ব কোভিডৰ আৰু এই নতুন SOP অনুসৰি গোলাঘাট লখিমপুৰত 24 ঘণ্টাই বাহাল থাকিব সান্ধ্য আইন 5খন জিলাত 2 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন বাহাল থাকিব এই সময়ছোৱাত খোলা থাকিব অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান আৰু এই 5খন জিলা হৈছে গোৱালপাৰা মৰিগাঁও যোৰহাট শোণিতপুৰ আৰু বিশ্বনাথ আনহাতে 27 জিলাত অব্যাহত থাকিব পূৰ্বৰ নিয়ম আৰু গুৱাহাটী মহানগৰীত বাহাল থাকিব পূৰ্বৰ নিৰ্দেশনা বন্ধ থাকিব আন্তঃজিলা যাতায়াত আজিলৈকে যিকেইখন জিলা সম্পূৰ্ণ কণ্টেইনমেণ্টত আছিল সেইকেইখন জিলাৰ ক্ষেত্ৰত শোণিতপুৰ যোৰহাট আৰু বিশ্বনাথ অহাকালি দুপৰীয়াৰ 1 বজালৈকে দোকান বজাৰ খোলা থাকিব অহাকালিৰ পৰা আৰু বিয়লি তাত 2 বজাৰ পৰা কাৰ্ফিউ আৰম্ভ হ'ব ইয়াৰ লগতে যিটো গোৱালপাৰা আৰু মৰিগাঁও পূৰ্বৰ দৰেই একেধৰণে দুপৰীয়া 2 বজাৰ পৰা বিয়লি 5 বজালৈকে কাৰ্ফিউ থাকিব মানে পুৱা 5 বজালৈকে কাৰ্ফিউ থাকিব এইখিনি 5খন জিলাত থাকিব গোৱালপাৰা মৰিগাঁও যোৰহাট শোণিতপুৰ বিশ্বনাথ বাকী 27খন জিলাত সন্ধিয়া 5 বজাৰ পৰা পুৱা 5 বজালৈ পূৰ্বৰ দৰে কাৰ্ফিউ থাকিব আৰু 4 বজালৈকে দোকান বজাৰ খোলা থাকিব আৰু কিছুদিন আমি বৰ বেছি আশা কৰা নাই আৰু এটা সপ্তাহ আমি কিছু হয়তো কষ্ট কৰিলে ইয়াতকৈও আমি সংক্ৰমণটো হ্ৰাস কৰিব পাৰিম গহপুৰৰ লিমাৰচুক ঘাটত টুলুঙা নাৱেৰে বিপদসংকুল যাতায়াত 5খন গাঁৱৰ ৰাইজৰ চাইকেল মটৰ চাইকেল আদি দুচকীয়া বাহনৰ লগতে নিত্য প্ৰয়োজনীয় সামগ্ৰী অনা নিয়াৰ ক্ষেত্ৰতো ৰাইজৰ ভৰসা কেৱল টুলুঙা নাও বিপদসংকুল যাত্ৰা ভৰ বাৰিষাৰ ভৰা নৈত টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা এখন টুলুঙা নাওতে মানুহ
মটৰ চাইকেল সকলো উঠাই হৈছে ইপাৰ সিপাৰ। গহপুৰৰ দক্ষিণাঞ্চলৰ ৰাওনামুখ গাঁও পঞ্চায়তৰ লিমাৰচুক ঘাটৰ দৃশ্য এয়া। এনেদৰেই এখন টুলুঙা নাৱেৰে বিপদ সংকুল যাত্ৰা কৰিবলগীয়া হৈছে 5খনকৈ গাঁৱৰ লোকে। গাঁওবুঢ়া নৈৰ ওপৰত এখন দলং অথবা ডাঙৰ নাও নথকাৰ বাবেই ছগুৰি, ওপৰ ছগুৰি, কলিয়াপানী, তিনিঘৰীয়া, গছপুৰীয়া আদি অঞ্চলৰ লোকৰ বাবে বছৰ বছৰ ধৰি এনে টুলুঙা নাৱেই যাতায়াতৰ একমাত্ৰ সম্বল। প্ৰায় 21 শতিকাৰ বহু আগৰ পৰাই এনেধৰণে আহ যাহ কৰিবলগীয়া হৈছে। নিৰ্বাচনৰ মূৰত প্ৰতিনিধিবিলাকে আহে নিৰ্বাচনৰ আগত আৰু ভোটখিনি আদায় কৰি লৈ যায়। তাৰপিছত আমাৰ ইয়াত কোনো তেনেধৰণৰ যাতায়াতৰ বা যোগাযোগৰ সুবিধাৰ ক্ষেত্ৰত আমাক তেনেধৰণে আশ্বস্ত কৰিব পৰা নাই। বাৰিষাৰ সময়ত চাৰিচকীয়া বাহনৰ চলাচল একেবাৰেই বন্ধ হৈ পৰাৰ ফলত ৰোগী প্ৰসূতিক চিকিৎসালয়লৈ অনা নিয়াৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হয় ৰাইজ। নিৰ্বাচন আহে, ৰাজনৈতিক নেতা পালি নেতাৰ প্ৰতিশ্ৰুতিৰ বন্যা বয়। কিন্তু নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পাছত এইসকল লোকৰ সমস্যা হৈয়ে ৰয়। জনতাৰ সমস্যাৰ প্ৰতি পিঠি দিয়ে জনপ্ৰতিনিধিয়ে, যাৰ বাবে বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছে এই বৃহত্তৰ অঞ্চলটোৰ লোকসকলে। গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা সৃষ্ট পৰিস্থিতিৰ বাবে তীব্ৰ খাদ্য সংকটত ভুগিছে মঠ মন্দিৰত আশ্ৰয় লোৱা বন্য জীৱকুলে। লখিমপুৰ জিলাৰ শ্ৰী শ্ৰী নাহৰাতি থান সত্ৰৰ ভোকাতুৰ কপিকুল আৰু কাছৰ মাজত দৈনিক খাদ্য বিতৰণ কৰিছে কেইজনমান সহৃদয়বান যুৱকে। কলিয়াবৰৰ ঐতিহাসিক হাতীমুৰা দুৰ্গা মন্দিৰৰ কপিকুললৈ খাদ্যৰ যোগান এগৰাকী প্ৰকৃতিপ্ৰেমীৰ। এই ৰিপৰ্ট আগবঢ়াই আজিৰ চিটি 18ৰ পৰা বিদায় লৈছো। নমস্কাৰ। ভোকাতুৰ বান্দৰক খাদ্যৰ যোগান। পেটৰ ভোক দূৰ কৰিবলৈ এইদৰেই থুপ খাইছে বান্দৰৰ জাক। এই দৃশ্য লখিমপুৰ জিলাৰ ঐতিহ্যপূৰ্ণ শ্ৰী শ্ৰী নাহৰতী থান সত্ৰৰ ভোকাতুৰ বান্দৰৰ কাষত থিয় হৈছে কেইজনমান সুহৃদয়বান যুৱক। কৰোনা সৃষ্ট পৰিৱেশৰ বাবে বন্ধ হৈ আছে ধৰ্মীয় অনুষ্ঠান। ভক্তৰ আগমন নোহোৱাত তীব্ৰ খাদ্য সংকট নামি আহিছে ধৰ্মীয় অনুষ্ঠানসমূহত আশ্ৰয় লোৱা জীৱকুললৈ, যাৰ বাবে যুৱক কেইজনে নিজৰ উদ্যোগত প্ৰত্যেক দিনাই থানখনত থকা হাজাৰৰো অধিক বান্দৰ আৰু কাছক যোগান ধৰি আহিছে খাদ্য। আমি সব একেলগে হৈ এতিয়ালৈকে আমাৰ প্ৰায় 150 মান মানুহ আমাৰ গ্ৰুপত আহি গ'ল। এটা হোৱাটছআপ গ্ৰুপ খুলিলোঁ আৰু আমাৰ অৰুণাচললৈকে মানুহ আছে, তেজপুৰ, আমি বিভিন্ন অসমৰ কেইবাখনো জিলা সামৰি আছোঁ। চবে মানে আমাক অনুদানবিলাক আগবঢ়াই, আমাৰ ওচৰে পাজৰে যিমান আহে চবে নিজে নিজে দিয়ে। এতিয়া আমি সদায় প্ৰত্যেক দিনাই দিব পৰা হৈছোঁগৈ, প্ৰত্যেক দিনাই দিব পৰা হৈছোঁ আৰু প্ৰত্যেক দিনা তেওঁলোক আহে, আমাৰ ভাতৃ প্ৰতিমসকল আহে, নিজে নিজে আহি চবে দিয়ে। একেই সমস্যা কলিয়াবৰৰ ঐতিহাসিক হাতীমুৰা দুৰ্গা মন্দিৰৰ কপিকুলৰো। এই সংকটৰ সময়ত কলিয়াবৰৰ এগৰাকী প্ৰকৃতিপ্ৰেমী যুৱক লেখনাথ শৰ্মাই পত্নীৰ সহযোগিতাত বুট, কল আৰু বিস্কুট যোগান ধৰি কপিকুল আৰু পাৰ চৰাইসমূহৰ ভোক নিবাৰণৰ চেষ্টা চলাইছে। আজি আমি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হাতীমুৰা দেৱালয়লৈ ইয়াত থকা যিসমূহ জীৱ জন্তু আছে সেই জীৱ জন্তুসমূহৰ বাবে কিছু খাদ্য সামগ্ৰী লৈ আহিছিলোঁ আৰু খুব মনত আনন্দ লাগিছে, এটা শান্তিৰ ভাৱ মনলৈ আহিছে যে আমি এই নিৰ্বোধ যিসকলে নিজৰ মনৰ ভাৱ মুখেৰে প্ৰকাশ কৰিব নোৱাৰে তেনে জীৱ জন্তুক আমি কিছু হ'লেও সহায় আগবঢ়ালোঁ। স্ট্ৰং যে 20% কমকৈ লাগে। স্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড।